শেষ হৈ গ'ল পিতা পুত্ৰৰ জীৱন। বিদ্যালয়লৈ থবলৈ আহিছিল সন্তানক, কিন্তু হঠাৎ সকলো যেন থান বান হৈ পৰিল। পুৱাৰ ভাগতেই সংঘটিত হয় ৰাজ্য জোকাৰি যোৱা পথ দুৰ্ঘটনা। মৰাণ খটখটিৰ 4 লেনযুক্ত পথত নিৰ্মীয়মান ৰানৱে দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ফলত থিতাতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় পিতৃ আৰু সন্তানে। জানিব পৰা মতে মৰাণ পথালিবামৰ বাসিন্দা আছিল খগেন বৰুৱা। নিহত খগেন বৰুৱা স্বাস্থ্য বিভাগৰ এগৰাকী কৰ্মচাৰীও আছিল। ক'বলৈ গৈছিল বিদ্যালয়লৈ, কিন্তু কোনে জানিছিল হঠাৎ এনেদৰেও যে কাল অমানিশা নামি আহিব তেওঁলোকৰ জীৱনলৈ। এঘণ্টাৰ পিছতহে মই এক্সিডেণ্টৰ বিষয়ে জানো, কিন্তু ইয়াত এখন বলেৰ' পিকআপ আৰু হুণ্ডা গাড়ীৰ মাজত দুৰ্ঘটনা হয়। হোৱাত এখন হুণ্ডা গাড়ীৰ দুজন বাপেক পুতেক 2জন নিহত হয় লগে লগে। আৰু ইখন গাড়ী প্ৰায় উঠি গৈছে, যদিও যিজন চালক তেওঁ দুৰ্ঘটনা হৈছে বুলি মই জানো। এই দুৰ্ঘটনাই মৰাণ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে পেলাইছে শোকৰ ছাঁ। অতি মৰ্মাহত, ক'বলৈ ভাষা নাই। এতিয়া এজন চৰকাৰী স্বাস্থ্য বিভাগত কৰ্মৰত এজন, লগতে আমাৰ আহোম জাতীয় গণমঞ্চ অসমৰ তেখেতৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক আছিলে, ডিব্ৰুগড় জিলাৰ উপদেষ্টা আছিলে। আজি হঠাতে তেখেতে নিজৰ পুত্ৰক লৈ স্কুললৈ থ'বলৈ আহোঁতে, বৰ্তমান যিটো আপোনালোকে জানে যে 37 নং ৰাষ্ট্ৰীয় নৱনিৰ্মিত যিটো পথ আমাৰ য'ত এৰোপ্লেন কৰাৰ ব্যৱস্থা কৰা হৈছে, তেখেতে পথালিবামৰ পৰা মৰাণ ছেইণ্ট জোচেফ স্কুললৈ আহি থাকোঁতে তেখেতৰ পুত্ৰ যুগল কিশোৰ বৰুৱাহঁতে আহি আছিলে আৰু এক দুৰ্ঘটনাত তেখেতৰ হুণ্ডা ৰেষ্টাখনত এখন বলেৰ' পিকআপ গাড়ীয়ে বহুত জোৰে খুন্দা মৰাৰ ফলত সেই ঠাইতে তেওঁলোক 2জন স্বৰ্গগামী হয়, পিতা পুত্ৰ। অতি মৰ্মাহত, ইয়াত ভাষা নাই ক'বলৈ। গতিকে দেখিবলৈ পাইছোঁ এই নতুন পথটোত আজি বহুদিনৰ পৰা বহু দুৰ্ঘটনা সংঘটিত হৈছে। কেইবাজনো আজি কিছুদিনৰ আগত গেছ ক্ৰেকাৰৰ এজন আঘাতপ্ৰাপ্ত হৈছিলে, এজন নিহত হৈছিলে আৰু কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছিলে। আৰু আজি ৰাতিপুৱা এই ঘটনাটোৱে আচলতে অতি মৰ্মাহত কৰিছে মৰাণবাসী, খোৱানবাসী, পথালিবামবাসী ৰাইজক। হয়, আমি খবৰ পাওঁ প্ৰায় 1 ঘণ্টামান আগত যে আমাৰ এই পলু ক্লাবলৈ গৈ থকা অৱস্থাত পলু ক্লাব অভিমুখী ৰাস্তাটোত শিলুৰ পৰা পলু ক্লাবলৈকে যিটো বাইপাছ বনি আছে, এই বাইপাছতে জটিয়নিৰ ওচৰতে আমাৰ গাঁৱৰে জ্যেষ্ঠ ভাতৃ ককাইদেউ খগেন বৰুৱা আৰু তেওঁৰ পুত্ৰৰ দুৰ্ঘটনা হৈছে। আৰু দুৰ্ঘটনাত পতিত হৈ ইতিমধ্যে 2জনৰে মৃত্যু হৈছে বুলি আমি খবৰ পোৱাত আমি ততাতৈয়াকৈ আমি মৰাণৰ পৰা আমি আহি ইয়াত উপস্থিত হওঁ। উপস্থিত হোৱাৰ পিছতে আমি ঘটনাটো দেখি খুব মৰ্মাহত হৈছোঁ আৰু খুবেই বেয়া লাগিছে দুৰ্ঘটনাটো দেখি। আৰু ইমান ভয়ংকৰ ঘটনা আমি জীৱনত প্ৰথমবাৰৰ কাৰণে দেখিছোঁ, নিজ চকুৰে প্ৰত্যক্ষ কৰিছোঁ। ইমান ভয়ংকৰ ঘটনা আগত মই দেখা নাই। আজি ক'লৈ আহিছিলে তেখেতলোক গম পাই? তেওঁলোক ৰেগুলাৰলি আহে। তেওঁৰ ল'ৰাটো খটখটিত এখন প্ৰাইভেট স্কুলত মানে অধ্যয়নৰত আছিলে আৰু তেওঁ দেউতাকজন খোৱাং PHCত তেওঁ কৰ্মৰত আছিলে। কান্দোনত ভাগি পৰিছে পৰিয়াল আৰু স্থানীয় বাসিন্দা। মৰাণৰ পৰা প্ৰণৱ ডেকা বৰুৱাৰ ৰিপৰ্ট, টাইম 8।